প্ৰাগজ্যোতিষপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ বিৰুদ্ধে প্ৰতিবাদত সৰব পশ্চিম মায়াঙৰ ৰাইজ। নিৰীহ লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। এজন নিৰীহ লোকক প্ৰহাৰ কৰি হাত ভঙাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। আন একাংশ লোককো বিনা দোষত অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে অচ্যুত নাথৰ বিৰুদ্ধে। আৰু এই সন্দৰ্ভত ন্যায় বিচাৰি আৰক্ষী আয়ুক্তক এজাহাৰ দাখিল কৰিছে প্ৰতিবাদী ৰাইজে। আমার মোটাটো ধৰি লৈ যায় গোটেই দিনটো ৰাখি আগদিনাখন ৰাখিছে পিছদিনাখন ৰাতি এৰি দিছে। মই গৈছিলোঁ থানাত শনিবাৰ দিনাখন লৈ যায় মাৰি হাত ভৰি ভাঙি। এতিয়া সৰু ল'ৰা ছোৱালীয়ে যাম মই কেনেকুৱা থাকিম এইকেইটা সেইটো নাজানো কিয় সুধিছোঁ ছাৰ বোলে কি কাৰণত আমাৰ মতাটো লৈ আহিছ, মতাটো দুখ কৰিলে যদি দুখ কিবা ওলাই দিব পাৰে মই নিজে লৈ আহিম থানাত। সিহঁতেতো দুখটো ওলাই দিব পৰা নাই, এনে হাত ভৰি ভাঙি দিছে। চন্দ্ৰপুৰ থানাৰ পুলিচে সদায় ৰাতি লৈ যায়, আজি 16 দিন হ'ল সদায় লৈ যায় 2জন 3জন 4জন। এইটো কিহৰ কাৰণে লৈ যায় আমি একো নাজানো, আৰু ক'ত কি হৈছে আমি একো নাজানো। এইটো চন্দ্ৰপুৰৰ পুলিচে আহি আমাৰ ৰাইজৰ মানুহ 13জন না 14জন লৈ গৈছে। আজি 16 দিন হ'ল লৈ যায়, ৰাতি 2টা 2:30 বজাত এৰে। অকলে অকলে আহিব নোৱাৰে, গাড়ীও নাপায়, তাৰ পৰা খোজকাঢ়ি আহে। কিহৰ কাৰণে লৈ যায় আমি একো নাজানো। চিএমৰ ওচৰত আমি এইটো মানে অনুৰোধ জনালোঁ কিহৰ কাৰণে চাই দিব লাগে।